তিনিচুকীয়া আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু তাৰ অংশ হিচাপে আমি যোৱাকালি ৰাতিও এটা ইনফৰমেশ্যন পাইছিলোঁ যে ডিমাপুৰৰ পৰা ড্ৰাগছ আহি আছে। সেই ইনফৰমেশ্যনটো আমি ফ'ল' কৰি আছিলোঁ। যোৱাকালি আমি ট্ৰেইন ষ্টেচনতো আমি আছিলোঁ, কিন্তু আমি নাপালোঁ। তাৰপিছত আজি আকৌ দিনৰ ভাগত আমাক STF গুৱাহাটীৰ পৰা আমাক এটা ইনপুট আহে যে তিনিচুকীয়াত গাড়ীত ড্ৰাগছ আহি আছে। তো আমি ইনপুটটো আমি কৰোঁ, ফ'ল' কৰি আমি কাকপথাৰৰ ফালে গাড়ীখন প্ৰচিড কৰা বুলি গম পাওঁ। সেইমতে আমি কাকপথাৰ OCক আমি জনাওঁ, কাকপথাৰ OCক নাকা লগাবলৈ দিওঁ। তেখেতে কাকপথাৰ থানাৰ পৰা অলপ আগত গন্ধগুৰি যি তিনিআলি আছে তাতে নাকা লগায়। তাতে নাকা লগাওঁতে আমি এখন ছুইফ্ট ডিজায়াৰ বগা ৰঙৰ আৰু এখন এল্টো K10 চিল্কি চিলভাৰ কালাৰ, এই দুখন গাড়ীক আমি অন ছাছপিশ্যন আমি ৰখাওঁ। আৰু আমি গাড়ীকেইখনত প্ৰথম আমি সোধপোছ আৰম্ভ কৰোঁ। সোধপোছ আৰম্ভ কৰোঁতে তেওঁলোকে প্ৰথমতে স্বীকাৰ কৰা নাছিলে, কিন্তু আমাৰ সন্দেহ যিহেতু হয়, আমি গাড়ীখনৰ কিছুমান পাৰ্টছ আমি খুলি পেলাই চাওঁ। যিহেতু আপোনালোকে গম পায় যে আজিকালি গাড়ীৰ ছিক্ৰেট চেম্বাৰ বনাই আনে, তেনেকৈ আমি চাওঁতে আমি গাড়ীৰ বিভিন্ন পাৰ্টছ আমি খোলোঁ। লাষ্টত আমি যিখন ছুইফ্ট ডিজায়াৰ আছিলে, ছুইফ্ট ডিজায়াৰৰ যিটো ফুটমেট আছে, ফুটমেটৰখন আমি যেতিয়া দাঙি পেলাই চাওঁ, তাৰ তলত আমি কিবা অলপ ছিক্ৰেট চেম্বাৰ নিচিনা দেখা পাওঁ। সেই ছিক্ৰেট চেম্বাৰকেইটা যেতিয়া আমি চাৰ্চ কৰোঁ, তাতে আমাৰ টোটেল ছুইফ্ট ডিজায়াৰৰ ৰাইট ছাইড আৰু লেফ্ট ছাইড দুটা ফুটমেটত আমি টোটেল 57 নাম্বাৰ্ছ অফ চ'প কেছ পাইছোঁ কণ্টেইনিং হিৰ'ইন। আমি সেইখিনি চিজ কৰিছোঁ আৰু আমি যেতিয়া ওজন কৰিছোঁ তাৰ ওজনটো পৰিমাণটো 699.91, এপ্ৰক্সিমেটলি 700 গ্ৰামছ আমি হিৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ ভেলু ইণ্টাৰনেশ্যনেল যিটো মাৰ্কেট তাতে ভেলু আছে 1.4 crores। চ' এইখিনি ড্ৰাগছ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। লগতে আমি 3জন ব্যক্তিক আটক কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি 5টা মোবাইল ফোনো পাইছোঁ আৰু 13,950 টকা কেছ এমাউণ্ট আমি চিজ কৰিছোঁ। তেওঁলোকক আমি সোধপোছ অব্যাহত ৰাখিছোঁ। তেওঁলোকে আমাক জনাইছে যে তেওঁলোকে ডিমাপুৰৰ পৰা ড্ৰাগছখিনি আনিছিলে আৰু অৰুণাচললৈ তেওঁলোকে ড্ৰাগছখিনি লৈ গৈ আছিলে। 3জন ব্যক্তিৰ নামকেইটা হৈছে শিপলু আহমেদ, মাৰুফ আহমেদ আৰু আবিদুল হক। 3জন ব্যক্তিৰে ঘৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত। ইমানখিনি তথ্য এতিয়া আমি বৰ্তমান পাইছোঁ আৰু আমি তেওঁলোকে সোধপোছ অব্যাহত ৰাখিছোঁ। তেওঁলোকে মানে কাৰ পৰা আনিছিলে ডিমাপুৰত আৰু ক'ত দিলেহেঁতেন, সেইখিনি আমি ইতিমধ্যে আমাৰ তদন্ত অব্যাহত আছে। আগতেও তেওঁলোকক এনেকুৱা এইফালে আহি থকা বুলি তেওঁলোকে স্বীকাৰোক্তি দিছে। গতিকে তেওঁলোকে আগতে কেইবাৰ আহিছে, কি কথা, সেইখিনি আমি তদন্তত ওলাই পৰিব। কিন্তু তেওঁলোকে আগতেও অহা বুলি স্বীকাৰোক্তি দিছে। দিগবাৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাছ অসম লাইভ।